মদন আৰু গোপাল দুজনেই চৰকাৰী চাকৰি কৰে। একেই চাকৰি, একেই ডিজিগনেশ্যন, একেই চেলাৰী। মদনে এখন পুৰণি ফটা চিঙা বাইকত আহে আৰু গোপালে এখন দামী ফৰ্চুনাৰ গাড়ীত আহে। আৰু মদনে নিজৰ ফেমিলিৰ কাৰণে এখন 4টা ৰুম থকা এখন খুব কষ্টত নিজৰ ঘৰখন বনায়। আৰু সেইপিনে গোপালে নিজৰ ফেমিলিৰ কাৰণে 3তলা 4তলা বিল্ডিং বনায়, যিটো ঘৰত নেকি থাকিবৰ বাবে ইমানখিনি মানুহ নাই, তথাপিও ইমানখিনি 3তলা 4তলা বিল্ডিং বনায়। আৰু মদনে ইমানখিনি কষ্ট কৰিও নিজৰ ঘৰখনে কমপ্লিট কৰিব নোৱাৰে। অকল 4টা ৰুমৰ এখন ঘৰ বনায় নিজৰ ফেমিলিৰ কাৰণে আৰু বহুত কষ্টকে নিজৰ ফেমিলিটো চলায়। কিন্তু এইপিনে যদি চাব যাওঁ, গোপালে খুব ধুনীয়াকে ফৰ্চুনাৰ গাড়ী আৰু 4তলা 5তলা সেনেকুৱা বিল্ডিং নিজৰ ফেমিলিৰ কাৰণে বনায়। আৰু এদিন মদনে গোপালক সুধিলে যে গোপালৰ লাইফষ্টাইলবোৰ দেখি গোপালক এদিন সুধিলে যে ভাই, তুমি এনেকুৱা কি কৰা যে তুমি ইমান দামী দামী গাড়ীত ঘূৰা আৰু 3তলা 4তলা বিল্ডিং বনাই আছা, আচলতে ৰহস্যটোনো কি? তেনেকুৱা ধৰণৰ মদনে গোপালক সুধিব ধৰিলে। আৰু তেতিয়া গোপালে ধুনীয়াকে মদনক ক'লে যে চৰকাৰী চাকৰি কৰি সুবিধা পায় যিজন মানুহে ঘোচ নাখায় সেইজন মানুহজন মূৰ্খতকে একো নহয়। তেনেকুৱা ধৰণৰ গোপালে মদনক উত্তৰটো দিলে। আৰু মদনে ক'লে যে ভাই চোৱা, তুমি আজিৰ দিনত যিটো কৰ্ম কৰি আছা সেই কৰ্মটোৱে দুদিন পিছত তুমি ঘূৰাই পাবা। তো গতিকে মই মোৰ কৰ্মত মই আজি যেনেকুৱা চলি আছো সেইটোতে মই যথেষ্ট সুখী। মই মোৰ ফেমিলিৰ কাৰণে দুসাঁজ খুৱাব পাৰি আছো, নিজৰ ফেমিলিটো টনা আজৰি কৰি হ'লেও চলাব পাৰি আছো, মই এইটোতে সন্তুষ্ট। মই আজি কাৰো লগত ভুল নকৰোঁ, মই আজি কাৰো লগতে পাপ নকৰোঁ। মোৰ ভৱিষ্যতো ভগৱানে কেতিয়াও বেয়া নকৰিব। আহি থকা দিনবোৰত হয়তো ভগৱানে এদিন নিশ্চয় মোক চকু মিলি চাব। তেনেকুৱা ধৰণৰ মদনে গোপালক ক'লে। গোপালৰ ল'ৰাজনৰ যেতিয়া বাৰ্থডে আহে তেতিয়া বহুত দামী দামী গিফ্ট দিয়ে আৰু বহুত দামী এদিন বাৰ্থডেত বাইক গিফ্ট দিলে। আৰু যেতিয়া নেকি মদনৰ ল'ৰাজনৰ বাৰ্থডে আহে তেতিয়া খুব বেছি চাইকেল এটা গিফ্ট দিয়ে। তো তেনেকুৱা ধৰণৰ মদনে নিজৰ ল'ৰাজনক চাইকেল গিফ্ট দিলে আৰু গোপালে নিজৰ ল'ৰাজনক এটা দামী বাইক বাৰ্থডে দিনাখন গিফ্ট দিলে। আৰু মদনে যেতিয়া ডিউটিৰ পৰা ঘৰত যায় তেতিয়া গোটেই মাহটোৰ বাজেট মিলাব লগা হয়। যেনে ধৰণৰ ৰেচনত কিমান বিল উঠিব, লাইনৰ বিলৰ কিমান বিল উঠিব, তেনেকুৱা ধৰণৰ বিভিন্ন বিল গোটেই মাহটোৰ বাজেটটো মিলাব লগা হয়। আৰু যেতিয়া নেকি বাজেটবোৰ মিলোৱা হয়, কামবোৰ শেষ হয়, তেতিয়া ৰাতি ধুনীয়াকে টোপনি যায়। আৰু সেইপিনে গোপালে গোটেই দিনটো ইফাল সিফাল কৰি ৰাতিটো টোপনি নাহে। ৰাতিটো টোপনি যাবৰ বাবে স্লিপিং টেবলেট খাব লগা হয়। দুজনে একেই চাকৰি, একেই ডিজিগনেশ্যন, একেই চেলাৰী, তথাপি কিন্তু দুজনৰে লাইফষ্টাইলটো বেলেগ বেলেগ। মদনৰ মতে মই আজি যিখিনি কৰ্ম কৰিম, যিখিনি ভাল কাম কৰিম, সেইটো মই ভৱিষ্যতে মোৰ কাৰণে ভাল হ'ব, মোৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব। আৰু গোপালৰ মতে সুবিধা পায়ো যদি ঘোচ নাখায় সেইটো মূৰ্খ মানুহৰ কাম। তেনেকুৱা ধৰণৰ চিন্তাধাৰণা। তো গোপালে দামী দামী গাড়ীত ঘূৰে, ডাঙৰ ডাঙৰ ঘৰত থাকে, দামী দামী বস্তু খায়, টকা পইচাৰ একো অভাৱ নাই। দৰমহা কেতিয়া আহিব কেতিয়া নাহিব সেইটো একোৱে পাৰ্থক্য নাই। তো গতিকে যিখিনি ঘোচ খাই খাই যিমানখিনি টকা পায় সেই টকাৰে বিল্ডিং ঘৰ বনালে, দামী গাড়ী কিনিলে, নিজৰ ল'ৰাক দামী দামী গিফ্ট দিলে, বাইক দিলে, তেনেকুৱা ধৰণৰ বেলেগ ধৰণৰ লাইফষ্টাইলত জীয়াই থাকিব ধৰিলে। আৰু গোপালে যেতিয়া নেকি মদনক লগ পায় তেতিয়া মদনক এটেকিং কৰে যে তুমি কেনেকুৱা ধৰণৰ মানুহ, তুমি যিটো পষ্টত আছা, যিমানখিনি তুমি সুবিধা পোৱা, তথাপি তুমি ঘোচ কিয় নোখোৱা, তুমি মূৰ্খ নহয়নে? তেওঁক এটেকিং কৰে, তেনেকুৱা ধৰণৰ কিবা কিবি কৈ এটেকিং কৰে, পঢ়া শুনা মূৰ্খ বুলি তেনেকুৱা ধৰণৰ এটেকিং কৰে। আৰু মদনে এটা কথাই কয় যে মই আজি মানুহৰ লগত যি কৰি আছো সেইটো কৰ্মই মই এদিন নিশ্চয় ঘূৰাই পাম। মোৰ ভৱিষ্যত মই আজি যেনেকুৱা চলি আছো সেনেকুৱাই থাকিম, কিন্তু মোৰ ভৱিষ্যত, মোৰ ল'ৰাৰ ভৱিষ্যত এদিন নহয় এদিন নিশ্চয় ভাল হ'ব। সেই বিশ্বাসেৰে মদনটোৱে আগুৱাই যায় আৰু কাম কৰি থাকে। কিন্তু সেইপিনে গোপালৰ চিন্তাধাৰণা বেলেগ। তেওঁৰ ঘোচ খোৱাত বেছি ইণ্টাৰেষ্ট, মানুহক কেনেকে ঠগিব পাৰে, নিজৰ লাইফষ্টাইলটো কেনেকে ভাল কৰিব পাৰে, দামী গাড়ীত থাকিব পাৰে, VIP দৰৰ লাইফষ্টাইলটো কটাব বিচাৰে।
আৰু এদিন ঠিক ল'ৰাজনে ৰাতিত ক'ৰবাত ওলাই গৈছিল, নিজৰ বন্ধু বান্ধৱীৰ লগত ওলাই গৈছিল বাইকেৰে, আৰু বহুত ৰাতিত ল'ৰাজনে ড্ৰিংক কৰিছিল। তো এনেকুৱা আজিকালি ল'ৰা থাকে নহয় যে সৰু সৰু বয়সতে যেতিয়া নেকি নিজৰ মাক দেউতাকে শাসন নকৰে, যেতিয়া নেকি নিজৰ ল'ৰা ছোৱালীক এৰি দিয়ে, তেতিয়া মানে সিহঁতৰ দুষ্টামিটো বেছি বাঢ়ি যায়। তেতিয়া মানে কি কৰে যে আমাৰ ঘৰত একোৱে নকয়, আমাক গালিও নিদিয়ে, একোৱে নকয়। তেতিয়া মানে নিজৰ কি বুলি কয় এইটো মানে দাদাগিৰি টাইপৰ হৈ যায় ল'ৰা ছোৱালীবিলাকে। তেতিয়া মানে বাইক দিছে, টকা পইচাৰ দেউতাকৰ অভাৱ নাই, মই যদি আজি 10,000 টকা খোজো মোক দেউতাই দিব, মই যদি আজি 20,000 টকা খোজো মোক দেউতাই দিব। তেনেকুৱা ধৰণৰ এটা মনত মানে সিহঁতৰ ফিল এটা আহি যায়, সাহস এটা আহি যায়। তো তেনেকুৱা মানে ৰাতি ওলাই গৈছিল, ড্ৰিংক কৰিছিল আৰু বাইক চলাইছিল, আৰু হঠাৎ এদিন ডাঙৰ এক্সিডেণ্ট হৈ যায় ল'ৰাজনৰ। আৰু তেতিয়া দেউতাকজনে খবৰটো পাই লগালগ মেডিকেলত এডমিট কৰে, মাক দেউতাকে দুজনে মেডিকেলত যায়। তাৰপিছত ল'ৰাজনৰ অপাৰেশ্যন কৰিব লগা হয়, আৰু যিখিনি অপাৰেশ্যনত যিমানখিনি টকা লাগে, বহুত টকা যোৱাৰ পিছত সেই ল'ৰাজন কিন্তু সুস্থ হৈ নুঠিল, আৰু তেতিয়া মাকজনে ডিপ্ৰেশ্যনত গৈ কমাত গুচি যায়। নিজৰ ঘৰৰ যিটো পৰিয়ালৰ যিটো অৱস্থা একেবাৰে নাইকিয়া হৈ যায়, আৰু ল'ৰাজনক বচাব নোৱাৰি গোপালজনেও ডিপ্ৰেশ্যনত গুচি যায়, পাগলৰ দৰে হৈ যায়। তো সেইদিনা মদনে ঠিক সেই হস্পিটেলত গোপালক লগ ধৰিব যায়, আৰু মদনে লগ পাই কয় যে চোৱা বন্ধু, তুমি যিমান সহজত টকাবোৰ ইনকাম কৰিছিলা, আজি সিমান সহজতে টকাবোৰ গুচি গ'ল। আজি কি থাকিল ন তোমাৰ তাত, এবাৰ ভাবি চোৱাচোন। তুমি যে বেলেগৰ পৰা খোজ খাই খাই আজি এই সম্পত্তিবোৰ গঢ়িলা, যিমানখিনি তুমি নিজৰ ল'ৰা শাসন কৰিব লাগিছিলে, টকা আছে বুলি নিজৰ ল'ৰাজনক যিখিনি গিফ্ট, যিখিনি তুমি কেয়াৰ যত্ন নলোৱা হৈছা, সেইটোৰ ফল আজি তুমি পাই গ'লা। সেইকাৰণে মানুহ সদায় সত্য পথত চলিব লাগে। আজি আছে কালি নাই। আজি যদি আমি যি কৰ্ম কৰোঁ, সেই কৰ্মটোৱে দুদিন পিছত হ'লেও আমি ঘূৰাই পাম। তো বন্ধুসকল, কৰ্ম এনেকুৱা এটা বস্তু যিয়ে নেকি কাৰো ওচৰত ঋণ নাৰাখে। আজি যদি আমি কাৰোবাৰ ওচৰত বেয়া কৰ্ম কৰিছোঁ, সেই বেয়া কৰ্মটোৱেই দুদিন পিছত আমি একেবাৰে নিশ্চিতভাৱে ঘূৰাই পাম। আৰু যদি আজি আমি ভাল কৰিছোঁ, সেয়া দুদিন পিছত যদি আমাৰ লগত ভাল নহয়, হয়তো মোৰ ল'ৰা বা ছোৱালীৰ লগত ভাল হ'ব। ভগৱানে সেই ৰাস্তাটো মানুহক নিশ্চয় দিব। তো গতিকে ভিডিঅ'টো যদি ভাল লাগিছে, লাইক এটা কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।